মজা আছে তো হ'ল মই যাই আছোঁ মই থানাতে আছোঁ সাড়ে 12টা বেজেছে লগৰ কোন কোন আছে হয় আমি তদন্ত কৰি আছোঁ এখন বাইক হঠাতে আমাৰ বজাত চুৰি হ'ল কমপ্লেইনেৰে আমাক থানাত গৈ কমপ্লেইন কৰিলে সেইমতে আমি থানাৰ পৰা আহিলোঁ আহি তদন্ত কৰি আছোঁ দোষীক কৰায়ত্ব কৰিবলৈ আমি যথেষ্ট চেষ্টা কৰিম আৰু আমি দোষীক কৰায়ত্ব কৰাটো আমাৰ কৰ্তব্য আমি কৰায়ত্ব কৰিমেই আমি যেনেকৈ হয় সঘনাই চোৰ হৈছে আমাৰ ইয়াত কিছুমান দুষ্কৃতিকাৰী সোমোৱা আমাৰ অলপ সন্দেহ হৈছে আমি যিমান পাৰোঁ আমাৰ থানাৰ ফালৰ পৰা আমি কৰায়ত্ব কৰিবলৈ আমি চেষ্টা কৰি আছোঁ হয় 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 আমি দেখি আমাৰ এইটোৰ পদক্ষেপ লৈছোঁ আমি আমাৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষই এইটো গুৰুত্ব সহকাৰে লৈছে আমাৰ এইটো আৰু আমাৰ এইটো জৰুৰীয়াতে তদন্ত কৰি আছোঁ আমি আজি মাত্ৰ অলপ আগতে আমাৰ এটা এনেকুৱা এটা চুৰি সংঘটিত হ'ল এই বিষয়টো আমি গুৰুত্ব সহকাৰে লৈছোঁ আমি অপৰাধীক কৰায়ত্ব কৰিবলৈ আমি চেষ্টা কৰিম কি হ'ল মানে ছাৰ মই মেক্সিমাম বজাত আহিছিলোঁ ইয়াতে বজাৰ কৰিব তাৰপিছত গাড়ীটো ইয়াতে ৰাখি কিনে মই 20 মিনিটমান টাইম চাহ খাব গ'লোঁ চাহ খাই মানে আহি নাপালোঁ আৰু গাড়ীটো ইয়াতে নাই মেইন ৰাস্তাৰ কাষতে গাড়ীটো ৰাখিছিলোঁ পাৰ্কিং চেণ্টাৰত কিন্তু তাৰ পৰা নাই হেণ্ডেলটো ভাঙি লৈ গৈছে চাবিটো লগতে আছে কিন্তু গাড়ীটো লৈ গৈছে ইয়াৰ পৰা লক ভাঙি লগতে আছে এইটো চাবি একো দেখাই নাপালোঁ মানে গাড়ীটো থৰতে থৈ গ'লোঁ হেলমেটটো আছিলে গাড়ীৰ ওপৰত কিন্তু আহি নাপালোঁ আৰু 20-15 মিনিটমান পাছত গাড়ীটো লৈ গৈছে ইয়াৰ পৰা নতুনকৈ লৈছিলোঁ মানে 3 মাহ হৈছিলে আৰু গাড়ীটো লোৱা 3টা কিস্তি গৈছে অঁ ফাইনেন্সত লৈছিলোঁ গাড়ীটো কৰিছে ইয়াতে চাই আছে বাৰু কি হয় কি নহয় সেইটো গম পোৱা নাই ঘৰৰ পৰা আহিছোঁতো গম পোৱা নাই কোনে কি কৰি আছে কি কৰা নাই সেনে গম পোৱা CC কেমেৰা নাহে ইয়াতে